এই সত্ৰখন স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত সত্ৰখন প্ৰতিষ্ঠা হৈছিল। আজি আমাৰ এই সত্ৰখনে 280 বছৰীয়া ঐতিহ্য সুঁৱৰি প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ। এই প্ৰতিষ্ঠা দিৱসটো আমাৰ 4 দিনৰ কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি তাৰে প্ৰথম দিন আপোনালোকে নিশ্চয় দেখিছে আমাৰ সত্ৰ যি ভাগি মণিকূট, সেই মণিকূট ভাগি ভগ্নপ্ৰায় অৱস্থাত আছিলে। মাজুলী চৰ্ধাৰ বিধায়ক মহোদয়ৰ পুঁজিৰে লগতে আমাৰ শিষ্য প্ৰশিষ্যই দিয়া দান বৰঙণিৰে আমাৰ সত্ৰ এই মণিকূট ভাগি আজি নৱনিৰ্মিতভাৱে নিৰ্মাণ কৰা হৈছে আৰু তাৰ লগে লগে এই মণিকূট ভাগি আজি শুভ উন্মোচন কৰা হৈছে। সত্ৰাধিকাৰ শ্ৰীযুত দত্তদেৱ গোস্বামীদেৱে আজি মণিকূট ভাগি শুভ উন্মোচন কৰিলে আৰু ইয়াত মণিকূট ভাগিতে নতুনকৈ আমাৰ ৰং তুলিকাই জিলিকাই তোলা আসনখনি প্ৰতিষ্ঠা কৰা হৈছে। বৰ আসন সেইখন প্ৰতিষ্ঠা কৰা হৈছে আৰু আমাৰ সত্ৰৰ মূল বিজ্ঞ শ্ৰী শ্ৰী কলীয়া গোসাঁই আজি স্নান আৰু স্থাপনেৰে আজিৰ দিনৰ কাৰ্যসূচীসমূহ বৰ্তমান চলি আছে। ইয়াৰ পাছতে এয়া খোল প্ৰসংগ হৈ গৈছে আৰু এতিয়া নাম প্ৰসংগ আৰম্ভ হৈছে। আজিৰ দিনৰ কাৰ্যসূচী ইমানেই। ইয়াৰ লগে লগে আমাৰ কালিলৈ দিনটোত সত্ৰত মহাপাল নামৰ আয়োজন কৰা হৈছে। কাইলৈ দিনত সেই মহাপাল নামৰ পাছত পৰহিলৈ আমাৰ সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ ৰাজহুৱা সভাখন আয়োজন কৰিছোঁ। এই ৰাজহুৱা সভাখনতে সত্ৰ আৰু গাঁৱৰ লগতে আমাৰ শিষ্য প্ৰশিষ্যসকলৰ মাজৰ পৰা কেইজনমান ব্যক্তি যিসকলে নেকি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সামাজিক বা দায়বদ্ধতাৰ অৰিহণা যোগাইছে, তেখেতসকলকো সেইদিনা আমি সম্বৰ্ধনা জনাবলৈ ব্যৱস্থা কৰিছোঁ। ৰাতিলৈ শ্ৰী শ্ৰীকৃষ্ণ মহাৰসৰ আয়োজন কৰা হৈছে। সেইদৰে আমাৰ তৃতীয় দিনা কাৰ্যসূচী সমাপ্তি ঘটিব আৰু শেষৰ দিনা আমাৰ গাঁৱৰে নিবাসী শ্ৰীযুত নোমল বৰুৱা আৰু শ্ৰীযুত ডম্বৰু ৰাজখোৱাৰ লগতে দুজনমান সহযোগীৰে আমাৰ সত্ৰখনত এভাগি পাল দিনত এভাগি নাম আৰু ৰাতিলৈ নৃসিংহ যাত্ৰা ভাওনাৰ আয়োজন কৰিছে। সেইদিনা শেষৰ দিনা কাৰ্যসূচী তেনেকৈ সমাপ্ত ঘটিব। আমাৰ 4 দিনীয়া কাৰ্যসূচী এনেদৰে সমাপ্ত ঘটিব। হয়, তেখেত আচলতে বিধায়ক মহোদয়ে আমাৰ যিটো ভগ্নপ্ৰায় অৱস্থাত নাম মণিকূটটো এদিন সৰজমিন কৰি আহিছিলে। তেখেতে আমাৰ মণিকূট ভাগিৰ বাবে যি 5 লাখ টকাৰ এটা শকত বৰঙণি আগবঢ়ালে, আমি তেখেতক এই আপাহতে নৰসিংহ সত্ৰবাসী হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক, ৰাজনৈতিক জীৱনত আমি শুভেচ্ছা জনাইছোঁ। তেখেত আজিৰ দিনটো সঁচাকৈ আমাৰ নৰসিংহ সত্ৰবাসীৰ বাবে খুব এটা গৌৰৱৰ দিন আৰু আমি গৌৰৱবোধ কৰিছোঁ যে আজি আমাৰ সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰিব আৰু সেই প্ৰদান কৰিব আদিয়ালিঙি সত্ৰাধিকাৰ। তেখেত গুৱাহাটী নিবাসী, তেখেত আহি বৰ্তমান আমাৰ ইয়াত আছে আহি। গতিকে আমি সেই তেখেতক আমি সত্ৰখনে আদৰণি জনাইছোঁ আৰু আমাৰ সত্ৰখনি সত্ৰাধিকাৰ নিৰ্মালী গ্ৰহণৰ পিছত আমি আমাৰ সত্ৰখনে নতুন প্ৰাণ পাব বুলি আমি বিশ্বাস কৰিছোঁ। গতিকে কলীয়া গোসাঁইৰ ওচৰত আমি সেইটোকে প্ৰাৰ্থনা জনাইছোঁ। হয়, এই আপাহতে আমাৰ চৰধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি সত্ৰবাসী হৈ আহ্বান জনাইছোঁ। সত্ৰত এতিয়াও বহুতো অভাৱ আছে, সেই অভাৱসমূহ যাতে তেখেতে চৰজমিন তদন্ত কৰি হ'লেও এটা অভাৱখিনি পূৰ্ণ কৰে। আমাৰ সত্ৰটো এতিয়া বৰ্তমান দেখিছে নামঘৰটিও অৱস্থা ইমান এটা উন্নত নহয়। নামঘৰটি আমাৰ পৌৰাণিক অৱস্থাতে আছে। নামঘৰটি অকণমান মেৰামতিও থল আছে। নামঘৰটি অকণমান মেৰামতি কৰি দিবলৈও আমাৰ পুঁজিৰ অভাৱ। গতিকে তেখেতক আমি এই আপাহতে আহ্বান জনাইছোঁ বিধায়ক মহোদয়ৰ জৰিয়তে তেখেতে যাতে আমাৰ সত্ৰলৈ অকণমান চকু দি সত্ৰখনি আৰু অসমৰ বাকী সত্ৰসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্যৱস্থাটো অকণমান উন্নত কৰি দিয়ে।